সভা কৰি আছো এইটো মানে বেসিক্যালি অ্যাওয়ারনেস জেনারেশনৰ কাৰণে আমাৰ সলিড ওয়েস্ট ম্যানেজমেন্ট নতুন গাইডলাইন্সটো আহিছে আৰু এই গাইডলাইন্সৰ ওপৰত মানে আমাৰ ৰেসপন্সিবিলিটিজ আছে এজ সিটিজেন মানে আমাৰ এনভাইৰনমেন্ট আৰু আমাৰ পাব্লিক স্পেস যি আছে এইটো ভালকে আমি ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ কথা আছে তো এই গাইডলাইন টু ৰিলেটেড আমি এটা আজি তেনেকে অ্যাওয়ারনেস প্ৰগ্ৰাম কৰি আছো মই আশা কৰিছো যে আজি এনেকে সৰু সৰু মানে অ্যাওয়ারনেস প্ৰগ্ৰামৰ বিলাকৰ যোগেদি আমি মানুহৰ লগত এইটো অ্যাওয়ারনেসটো আমি জাগৰণ কৰিব পাৰো আৰু এই কথাটো যে ক্লিনলিনেছ য'ত আছে এইটো মানে এটা কালেক্টিভ ৰেসপন্সিবিলিটি আছে আৰু যদি এটা মানুহ নিজৰ কিবা যদি এই ৰেসপন্সিবিলিটি যদি লৈ যায় তো মানে সাফ সাফাই বা লেতেৰা য'ত হৈ আছে এইটো বহুত কম হৈ যাব বুলি মই আশা কৰিছো মই আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এইটো বাৰে বাৰে কৈছো আৰু একবাৰ কৈ আছো যে যদি আপুনি কিবাৰ মানুহ এনেকে মানে লেতেৰা কৰি কেনি থাকে বা বাহিৰত মানে ইউৰিনেশ্যন কৰিছে বা ফিকেল কৰিছে এনেকে যদি আপুনি পায় বা গুটকা পান থুকিছে এনেকে যদি পায় আপুনি তেখেতক কোৱেশ্চন কৰক সোধক যে কিহৰ কাৰণে কৰিছে তেনেকে মানে আপোনাৰ পাব্লিক স্পেচটো কিহৰ কাৰণে লেতেৰা কৰি আছে এনেকে আপুনি কাইণ্ডলি এইটো মানে আমি অ্যাওয়ারনেসটো জাগৃত কৰিব লাগে বুলি আমি ভাবিছো আৰু আমাৰ চৰকাৰৰ পৰা আমি যি মানে সহায় কৰিব পাৰে আমি যি ডিউটিজ কৰিব লাগে আমি কৰি আছো আমাৰ 15 ফাইনান্সৰ পৰা যি ফান্ড আছে আহি আছে ফৰ ওয়েস্ট ম্যানেজমেন্ট ইন ৰুৰাল এৰিয়াজ আমি কৰি আছো আৰু এইটো মানে ভালকে ইউজ কৰিম তথাপি আমি পাব্লিকৰ আমি আমাৰ সাউথ সালমাৰাৰ ৰাইজৰ পৰা এইটো মানে কোঅপাৰেশ্যন আৰু হেল্পটো লাগিব বুলি মই আপোনাৰ যোগেদি আমি এইটো কনভে কৰিব বিচাৰিছো